নমস্কাৰ ষ্টৰী টেললৈ আপোনালোকক স্বাগতম এতিয়া আপোনালোকে শুনিবলৈ পাব ৰঞ্জু হাজৰিকাৰ উপন্যাস নিশাহত মৃত্যুৰ যন্ত্ৰণা পাঠ কৰিছো মই অনাবিল মহন্তই পুলক আহি ঘৰ সোমাওতে 11 বাজিল ঘৈণীয়েক নমিতা পুলকৰ অপেক্ষাতে টিভিৰ সন্মুখত বহি আছিল গাড়ীখন আহি ৰোৱাৰ শব্দ শুনাৰ লগে লগে নমিতাই উঠি গৈ দুৱাৰখন খুলি দিলে ইতিমধ্যে পুলক গাড়ীৰ পৰা নামি দুৱাৰৰ ফালে আগুৱাই আহিল আজি গাড়ীখনে বৰ দিগদাৰ দিছিল গেৰেজত সোমাই ঠিকঠাক কৰি আনোতেই দেৰি হ'ল নমিতাই কিবা কোৱাৰ পূৰ্বেই পুলকে ক'লে নমিতাই দুৱাৰ মুখৰ পৰা সামান্য আঁতৰি পুলকক ভিতৰ সোমাবলৈ বাটটো এৰি দিলে তুমি খোৱাৰ ব্যৱস্থা কৰা মই খাউতকৈ গাটো ধুই আহোঁ এই বুলি পুলকে হাতত টাৱেলখন লৈ বাথৰুমত সোমাল গৰম পানী নালাগে নমিতাই সুধিলে নালাগে পুলক বাথৰুমত সোমাই লৰালৰিকৈ গাটো ধুই ওলাই আহিল ইতিমধ্যে নমিতাই পুনৰবাৰ ভাতকেইটা থালত সজাই আনি ডাইনিং টেবুলৰ চকী এখন লৈ বহিল নমিতায়ো খোৱা নাছিল নিজৰ বাবেও ভাত বাঢ়ি আনি পুলকৰ কাষতে বহিল তুমি এতিয়াও খোৱা নাই পুলকে প্ৰশ্ন কৰিলে নমিতাই কোনো উত্তৰ নিদি হাঁহিলে মাথোন মোৰ কাৰণে এনেদৰে ৰৈ নাথাকিবা মই যতে ততে কিবা নহয় কিবা কিবি খাই পেটৰ ভোক মাৰিব পাৰো আৰু তুমি ঘৰতে থাকিও লগু নাথাকা পুলকে ক'লে বাৰু হ'ব তুমি এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে ভাতকেইটা ধীৰে সুস্থিৰে খাই লোৱা মাধুৱে খালেনে পুলকে সুধিলে তাই কিয় নাখাব তাইৰ সময়ত তাই খাই শুলে এতিয়া ঘোৰ টোপনিত নমিতাই ক'লে পুলকে খাবলৈ আৰম্ভ কৰিলে পুৱা মোক তুমি 4 বজাত উঠাই দিবাচোন খোৱাৰ মাজতে পুলকে ক'লে নমিতাই প্ৰশ্নবোধক দৃষ্টিৰে পুলকলৈ চালে শিলিগুৰিলৈ যাব লাগিব পুলকে ক'লে কোনোবাই ভাড়ালৈ লৈছে নেকি কেতিয়া ঘূৰিবা তেওঁলোকে এটা দিনৰ কথাকে কৈছে মই থৈয়ে ঘূৰি আহিম তেতিয়াহ'লে খাই সোনকালে শুই থাকা 12 বাজিবৰ হ'ল কেইঘণ্টানো শুবা ইফালে ইমান দীঘল যাত্ৰা টোপনি আহিলে গাড়ী নচলাবা কিন্তু পুলকে নীৰৱে শুনি গ'ল নমিতাৰ কথাবোৰ নমিতাই আৰু কিবা কিবি কৈছিল কিন্তু পুলকো সেই সময়ত খাই আছিল যদিও আন চিন্তাত নিমগ্ন আছিল পূৰ্বে সি এনেদৰে দীঘলীয়া যাত্ৰা কেতিয়াও কৰা নাই ঘূৰি অহাৰ পথত সুদা গাড়ীখন লৈ আহিব লাগিব ভাড়া পোৱাৰ কোনো নিশ্চয়তা নাই অচিনাকি লোকক আজিকালি উঠাই আনিবলৈকো ভয় এটা সময়ত পুলক খাই বৈ বিচনাত পৰিল দিনটো পুৱাৰে পৰা অক্লান্ত পৰিশ্ৰম কৰাৰ ফলত যথেষ্ট ভাগৰ লাগিছিল বিচনাত পৰাৰ লগে লগে পুলকৰ টোপনি আহিল নমিতাৰো বাচন আদি ধুই পাকঘৰৰ কাম কাজ সামৰি আহি বিচনাত পৰোতে নিশা 1 মানেই বাজিল সেই সময়ত পুলক গভীৰ নিদ্ৰাত মানুহটোৰ মুখখনলৈ খন্তেকৰ বাবে এক দৃষ্টিৰে চাই ৰল নমিতাই এটি শিশুৰ দৰে সৰল নিষ্পাপ মুখখন কিমান যে কষ্ট কৰে মানুহটোৱে দিন নিশাৰ ছেদভেদ নোহোৱাকৈ কামবোৰ কৰি যায় কেৱল এই সৰু পৰিয়ালটোৰ কাৰণে মাত্ৰ 3 ঘণ্টা সময় আছে পুলকক জগাই দিব লাগিব 4 বজাত সেই 3 ঘণ্টাৰ টোপনি মাৰিবলৈ নমিতা পুলকৰ কাষতে শুই পৰিল লগে লগেই নমিতাৰ টোপনি আহিল সঠিক সময়তে নমিতাই সাৰ পালে তাতে মনৰ মাজত পুলকক 4 বজাত উঠাই দিয়াৰ চিন্তা এটা আছিলেই হেৰা উঠা নমিতাই গিৰিয়েক পুলকৰ গাত ধৰি জোকাৰি ক'লে 4 বাজিল উঠা উঠিম ৰৱানা পুলকে নিদ্ৰা অলস কণ্ঠেৰে ক'লে আৰে কি কথা কোৱা তোমাক 4 বজাত উঠাব লাগে কাৰণে মই নিশাটো নুশুলো তুমি শিলিগুৰি নে কলৈ যোৱাৰ কথা আছিল নহয় পাহৰিলা নেকি উঠা 4 বাজিল নমিতাই পুনৰ ক'লে শিলিগুৰি নামটো শুনাৰ লগে লগে পুলক একেচাপে শোৱাৰ পৰা উঠিল আৰু নমিতালৈ চাই সুধিলে কিমান বাজিল 4 বাজি গ'লেই নেকি 5 মিনিট গ'ল নমিতাই ক'লে অলপ আগত শুইছিলোহে 4 বাজি গ'লেই নে মুখৰ ভিতৰতে বৰ ভৰাই পুলক বাথৰুমৰ ফালে আগবাঢ়িল শিলিগুৰিলৈ যোৱাৰ কথা সি পাহৰিয়েই গৈছিল চহৰৰে সুনীল ভাৰ্গৱ আৰু বিশ্বজিৎ গুপ্তা নামৰ ব্যৱসায়ী দুজনে তাৰ টেক্সিখন ভাড়াত লৈছে শিলিগুৰিত হেনো বিশেষ কাম এটা আছে তেওঁলোকৰ নিজৰ একাধিক গাড়ী থকা সত্ত্বেও পুলকৰ গাড়ীখন ভাড়াত লৈছে এইবোৰ কথালৈ অৱশ্যে পুলকে মূৰ ঘমোৱা নাই Sample complete. Ready to continue?